মৰমৰ ছাত্ৰ ছাত্ৰীসকল ক্লাছ 2 ইউটিউব চেনেল তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই অসম জাতীয় বিদ্যালয় ক্লাছ 3 নতুন বিজ্ঞান অৰ্থাৎ ছায়েন্স বিষয়টোৰ লেচন নম্বৰ 5 পাঠ নম্বৰ 5 তাপ আৰু উষ্ণতা এইটো পাঠৰ প্ৰশ্নোত্তৰসমূহ আলোচনা কৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু নিজৰ নামটো কমেণ্ট বক্সত জনাই দিবা। ভাল লাগিব মোৰ। আহা এতিয়া তোমালোকৰ মেইন ভিডিঅ'লৈ যাওঁ আমি। 1 নম্বৰ প্ৰশ্ন আছে তোমালোকৰ শক্তি কি এটা উদাহৰণ দিয়া। উত্তৰটো হৈছে কাম কৰা জোৰকে শক্তি বোলা হয়। জোৰ বা শক্তি থাকিলে শৰীৰ বা যন্ত্ৰই কাম কৰিব পাৰে। উদাহৰণস্বৰূপে মানুহজনে বস্তা দাঙিছে, বস্তা দাঙিবলৈ মানুহজনক শক্তি লাগে। 2 নম্বৰত হৈছে সূৰ্যত জ্বলা গেছবিধৰ নাম লিখা। উত্তৰটো হৈছে সূৰ্যত জ্বলা গেছবিধৰ নাম হ'ল হাইড্ৰজেন। 3 নম্বৰত আছে পৃথিৱীৰ বাবে তাপৰ প্ৰধান উৎস কি। উত্তৰটো হৈছে পৃথিৱীৰ বাবে তাপৰ প্ৰধান উৎস হ'ল সূৰ্য। 4 নম্বৰত আছে তাপ কি লিখা। উত্তৰটো হৈছে তাপ এবিধ শক্তি। তাপে বহুত কাম কৰিব পাৰে। তাপে বস্তুৰ পৰিৱৰ্তন ঘটায়। 5 নম্বৰ প্ৰশ্ন চোৱা। তাপে বস্তুৰ পৰিৱৰ্তন ঘটায় দুটা উদাহৰণ দিয়া। উত্তৰটো হৈছে তাপে বস্তুৰ পৰিৱৰ্তন ঘটায় তাৰ দুটা উদাহৰণ হ'ল একুৰা জুয়ে তাপ দিয়ে, সেই তাপে কাগজ এখন পুৰি ছাই কৰি দিয়ে। বৰফ একেটাক তাপ দিলে পানীলৈ পৰিৱৰ্তন হয়, এই দুটা উদাহৰণ। 6 নম্বৰত আছে তাপ শক্তিৰ উৎস কাক বোলে। উত্তৰটো আৰু তাপ শক্তিৰ কেইবিধমানৰ উৎসৰ নাম লিখা। উত্তৰটো চোৱা হৈছে যিবোৰ বস্তুৰ তাপ পোৱা যায় তাকে তাপ শক্তিৰ উৎস বোলে, যেনে কাঠ, কয়লা, পেট্ৰল, ডিজেল, কিছুমান গেছ, কেৰাচিন এইবোৰ তাপ শক্তিৰ উৎসৰ উদাহৰণ। 7 নম্বৰত আছে উষ্ণতা কিহৰ যোগ। উত্তৰটো হৈছে বস্তু এটা কিমান তাপত উষ্ণতা তাৰে যোগ। এবাৰ 8 নম্বৰত আছে শুদ্ধটোৰ ওপৰত টিক চিন দিব দিছে। ক নম্বৰ আছে পোহৰ তাপ শক্তিৰ এটা ভাগ হয় নহয়, এইটো হয়, হয়ৰ ওপৰত টিক দিব এনেকৈ। 2 নম্বৰত আছে সূৰ্যৰ তাপ নাপালে জীয়াই থাকিব নাথাকিব, এইটোতো নাথাকিবৰ ওপৰত দিবা, উত্তৰটো নাথাকিব। 2 নম্বৰত আছে তাপ কম উষ্ণতাৰ পৰা বেছি উষ্ণতালৈ যায় নাযায়, এইটো হ'ব যায়। ঘ নম্বৰত আছে ৰ'দ ওলালে 10 বজাত সূৰ্যৰ তাপ 12 বজাতকৈ কম বেছি, এইটো কম হ'ব। 12 বজাততো দুপৰীয়া, এইটো সময়ত বেছি হ'ব। তো এইখিনিলৈকে ভিডিঅ'টো সম্পূৰ্ণ কৰি চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ।